So hello everyone, welcome to eKuhipat. So just like last week, আমি এই উইকো আপোনালোকৰ ওচৰত MCQ সিৰিজৰ থ্ৰু দি different questions solve কৰাবলৈ আপোনাৰ ওচৰত আকৌ আহিছো। So আজি আমি আকৌ solve কৰিম MCQs, আজি আমি আকৌ 10টা MCQs solve কৰিম আৰু আজি আমি first polityৰ MCQs solve কৰিম। So just like every other day মই আগতেই কওঁ যে the PDF of all these classes will be made available to you in my Telegram channel। সেইটো হৈছে ইয়াত লিখিছো, কালাৰটো চেঞ্জ কৰি লৈছো। সেইটো হৈছে study with Amlan. So আপোনালোকক যদি এই PDF খিনি লাগে you can go to this Telegram channel আৰু এই Telegram channelত গৈ পেলাই you can have access to these PDFs এই গোটেইখিনি PDF এই Telegram channelতে available কৰোৱা হ'ব ইয়াৰ লগতে এই Telegram channelত different কিছুমান আপোনাৰ এক্সামত হেল্প কৰিবলৈ different documents আৰু different videosৰ কথাও এই চেনেলটোত মই কৈ থাকো so if you have any doubts also you can ask in this channel itself কাৰণ ইয়াত comment section on আছে so study with Amlan is the channel where you will get the PDF আৰু এটা কথা মনত ৰাখিব যে এই চেনেলটোত you don't have to use any space so now let's jump straight into the lecture so এতিয়া আমি ফাৰ্ষ্টত questions খিনি চাওঁ আজি কি questions আছে so আকৌ এবাৰ কৈ দিছো যে আজি আমি যোনখিনি questions কৰিম ইণ্ডিয়ান পলিটিৰ সেই questions খিনি will be relating to the topic of fundamental rights fundamental duties আৰু directive principles of state policy মানে যদি লক্ষ্মীকান্ত চাই আপোনালোকে তেতিয়া লক্ষ্মীকান্তৰ chapter 7 chapter 8 আৰু chapter 9 ৰ আমি MCQs খিনি কৰিম আৰু এই তিনটা চেপ্টাৰৰ কোৱা হয় যে they are very important when it comes to both UPSC আৰু APSC so সেইকাৰণে মই ভাবিছো যে Monday যোনটো হৈছে আজি Tuesday কাইলৈ আৰু পৰহি Wednesday এই তিনি দিন আমি খালি এই তিনটা চেপ্টাৰৰে questions কৰিম মানে on Monday Tuesday and Wednesday of this week we will be solving questions 10 each day we'll be solving questions pertaining to the topics of fundamental rights DPSP আৰু directive principles of state policy so বহুত হৈ গল কথা so without further ado let's jump straight into the lecture so প্ৰথমতে মই questionটো কোৱাৰ আগতে প্ৰথমতে এনেকৈ সাইডত গুচি যাম যাতে আপোনালোকে questionটো চাব পাৰে I will take a pause of around 2 to 3 seconds যেতিয়া আপুনি questionটো পঢ়ি চাব লাগিলে আপুনি pause কৰি ল'ব আৰু তাৰপিছত you can try solving it yourself তাৰপিছত আপুনি মোৰ এক্সপ্লেনেশ্যনৰ লগতে আপুনি চেক কৰি ল'ব পাৰে so হেয়া হৈ গল গোটেইখিনি কথা so comment sectionতো লিখি দিব যদি আপোনাৰ এই ফৰমেটটো ভাল লাগিছে যদি কিবা চেঞ্জেছ আমি আনিব লাগে so হেয়াই হৈ গল কথা so এতিয়া আমি straight lectureলৈ আহোঁ so এতিয়া আমি first questionটো চাওঁ first questionটো কি কৈছে first questionত কৈছে যে a legislation which confers on the executive or administrative authority an unguided and uncontrolled discretionary power in matter of application of law violates which of the following articles of the constitution এবাৰ চাই লওক questionটো ঠিক আছে so ইয়াত কৈছে যে এটা ধৰি লওক executive body এটা আছে বা এটা administrative authority এটা আছে এই এডমিনিষ্ট্ৰেটিভ অথৰিটিয়ে কি কৰিব পাৰে এই এডমিনিষ্ট্ৰেটিভ অথৰিটিটোৱে নিজৰ পাৱাৰ্স খিনি বহুত বেছি বঢ়াই ল'ব পাৰে সিম্পল ল্যাঙ্গুৱেজত বঢ়াই দিছো কোৱেশ্যনত কৈছে যে কিবা এটা এক্সিকিউটিভ অথৰিটি হ'ব পাৰে যোনটোৱে নিজৰ পাৱাৰ বহুত বেছি বঢ়াই ল'ব পাৰে বঢ়াই পেলাই ই নিজৰে পাৱাৰ্স খিনি ডিসক্ৰিশনাৰী কৰি ল'ব পাৰে মানে যি মন যায় সেইটোৱে কৰি আছে ডিসক্ৰিশনাৰী কৰি ল'ব পাৰে কিন্তু যাতে এটো নহওক যাতে কোনবা এটা এক্সিকিউটিভ বা এডমিনিষ্ট্ৰেটিভ বডিয়ে নিজৰ পাৱাৰ্স খিনি যাতে ডিসক্ৰিশনাৰী কৰি নলয় সেইটো মেটাৰত আমাৰ কোনটো আৰ্টিকলে প্ৰটেকচন দিয়ে মানে আমাৰ কোনটো আৰ্টিকলে প্ৰটেকচন দিয়ে এগেইনষ্ট এনি এক্সিকিউটিভ অথৰিটি এনজয়িং ইটস ডিসক্ৰিশনাৰী পাৱাৰ মানে যি মন যায় তাকে কৰি আছে আনকন্ট্ৰোল ডিসক্ৰিশনাৰী পাৱাৰ ইউজ কৰা কোনটো আৰ্টিকলেনো বাধা দিয়ে সেইটোৱে খুদিছে সো ইয়াত প্ৰথমত কৈছে আৰ্টিকল 14 তাৰপিছত কৈছে 28 তাৰপিছত কৈছে 32 আৰু তাৰপিছত 44 সো আমি লাষ্টৰ পৰা অপচনছ খিনি চাওঁ সো আৰ্টিকল 44 কি হৈছে আৰ্টিকল 44 হৈছে এটা ডিপিএছপি যোনটো হৈছে ইউনিফৰ্ম সিভিল কোড মানে হিন্দু হওক খ্ৰীষ্টিয়ান হওক মুছলিমছ হওক পাৰ্চী হওক সকলোৰে এগেইনষ্টত যাতে সেম সিভিল লজ লাগে সেইটোকে কোৱা হয় কোড ইউনিফৰ্ম সিভিল কোডত সো ইয়াত যেহেতু এক্সিকিউটিভ আৰু এডমিনিষ্ট্ৰেটৰে ডিসক্ৰিশনাৰী পাৱাৰ এনজয় কৰাৰ ওপৰত বাধা দিয়াৰ কথা হৈছে that won't be in any way related to article 44 so এটো wrong next হৈছে article 32 এতিয়া article 32 কি হৈছে this is relating to the right to article 32 কি হৈছে this is relating to the right to constitutional remedies মানে কি আপোনাৰ আমাৰ সকলোৰে আছে কি ফান্ডামেন্টাল ৰাইটস
সো এই ফাণ্ডামেণ্টেল ৰাইটছখিনি ভায়োলেট হ'লে এজন মানুহে ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত গৈ পেলাই সেই ফাণ্ডামেণ্টেল ৰাইটছখিনি যে ভায়োলেট হৈছে সেইটোৰ কথা ডাইৰেক্ট সুপ্ৰিম কোৰ্টত গৈ কেছ দিব পাৰে সো আৰ্টিকল 32ৱে এইখিনি পাৱাৰ আমাক দিয়ে মানে আৰ্টিকল 32ৱে আমাৰ যোনখিনি ফাণ্ডামেণ্টেল ৰাইটছ সেইখিনি প্ৰটেক্ট কৰে সো ইয়াত কৈছে যে এক্সিকিউটিভ আৰু এডমিনিষ্ট্ৰেটৰে ডিসক্ৰিশনাৰী পাৱাৰ ইউজ কৰাটো কোনটো আৰ্টিকলে প্ৰভাইড কৰে আৰু আমি ইয়াত চাম যে আৰ্টিকল 32ৰ আন্ডাৰত ধৰি লওক এনেকুৱা হ'ল যে আমাৰ কি হ'ল আমাৰ কিছুমান ৰাইটছ আমাৰ ৰাইটছখিনি এক্সিকিউটিভ বা এডমিনিষ্ট্ৰেটৰে নিজৰ ডিসক্ৰিশনাৰী পাৱাৰ ইউজ কৰি পেলাই ভায়োলেট কৰি দিলে সো তেতিয়াতো 32ৱে আমাক এটা সকাহ দিব পাৰে এটা সলেছ এটা দিব পাৰে সো দিস মাইট বি এন এনসাৰ বাট উই আৰ নট শিওৰ দেই আমি এতিয়ালৈকে ভাবিছো যে 32টো এনসাৰ হ'ব পাৰে কিন্তু আমি শিওৰ নহয় এতিয়া নেক্সট আহিলে আৰ্টিকল 28 এতিয়া আৰ্টিকল 28 কি হৈছে আৰ্টিকল 28 হৈছে ৰাইট টু ৰিলিজন এইটো হৈছে ৰাইট টু ৰিলিজন এতিয়া ৰিলিজনৰ কথাৰ লগত জানো এই এডমিনিষ্ট্ৰেটৰৰ বা এক্সিকিউটিভৰ ডিসক্ৰিশনাৰী পাৱাৰৰ কিবা লিংক আছে অবভিয়াছলি নাই সো এটোও নহয় নেক্সট আহিলে আৰ্টিকল 14 এতিয়া আমি নেক্সট স্লাইডত অলপমান আৰ্টিকল 14ৰ কথা চাম কি হ'ল আৰ্টিকল 14 এতিয়া আৰ্টিকল 14 কি হৈছে আৰ্টিকল 14 হৈছে ৰাইট টু ফ্ৰীডম আৰু ইয়াত দুটা কথা কোৱা হয় এটা হৈছে ইকুৱেলিটি বিফৰ ল আৰু এটা হৈছে ইকুৱেল protection of law মানে সবৰে ল ইকুৱেলি প্ৰটেক্ট হ'ব আৰু সবে লৰ আগত সমান সো এই দুটা কোৱা হয় আৰ্টিকল 14ৰ থ্ৰু দি আৰু আৰ্টিকল 14 কি কৰে আৰ্টিকল 14 প্ৰমোট কৰে কি ই প্ৰমোট কৰে ৰাইট টু ফ্ৰীডম ই হৈছে এটা ৰাইট টু ফ্ৰীডম এতিয়া এই যে আৰ্টিকল 14 দিস আৰ্টিকল 14 ইজ বেসড অন ৰুল অফ ল দেই এই আৰ্টিকল 14 টো বেসড হৈছে অন হোৱাট দিস ইজ বেসড অন ৰুল অফ ল আৰু ৰুল অফ লৰ তিনটা এলিমেন্ট আছে ৰুল অফ লৰ কি আছে ৰুল অফ লৰ তিনটা এলিমেন্ট আছে এটা হৈছে কি absence of arbitrary power so rule of law কি rule of law তিনটা এলিমেন্ট আছে তাৰে ভিতৰত এটা হৈছে absence of arbitrary power এটা হৈছে equality before law আৰু এটা হৈছে constitution is a result of the rights of individual so এইকেইটা হৈছে আৰ্টিকল 14ৰ ৰুল অফ লৰ এসপেক্ট সো ইয়াত আমি যদি চাওঁ এবসেন্স অফ আৰ্বিট্ৰেৰী পাৱাৰ এইটোৱেটো কি বুজায় এইটোৱেটো কয় যে এক্সিকিউটিভ বা কোনোবা এটা বডিয়ে নিজৰ পাৱাৰখিনি ডিসক্ৰিশনাৰী আনকন্ট্ৰলড ৱে এনজয় কৰিব নোৱাৰিব সো ইয়াত যেহেতু সেইটোৱে কোৱেশ্চনে সুধিছে সো তেতিয়া হলে ইয়াত যেহেতু সেইটো কথাই সুধিছে যে এক্সিকিউটিভে নিজৰ পাৱাৰখিনি আৰ্বিট্ৰেৰীলি ডিসক্ৰিশনাৰীলি যাতে এনজয় নকৰক সেইটোৰ কথা সুধিছে সো আৰ্টিকল 14 উইল বি দা কাৰেক্ট এনসাৰ যদিও আমি আৰ্টিকল 32ৰ মাজত কনফিউজড আছিলো কিন্তু আৰ্টিকল 14 ইজ এ বেটাৰ সলিউশন অফ দিস কোৱেশ্চন ৰেডাৰ দেন আৰ্টিকল 32 সো এইকাৰণে আৰ্টিকল 14 উইল বি দা কাৰেক্ট এনসাৰ আৰু এই কোৱেশ্চনটো আহিছিলে UPSC 2021ত দেই মই বাৰু আকৌ এবাৰ অলপমান কনসেপচুৱেল কিছুমান নতুন ষ্টুডেন্টছ থাকিব পাৰে সো অলপমান কনসেপচুৱেল হৈ যায় কথাটো সেইকাৰণে মই আৰ্টিকল 14ৰ কথা আকৌ এবাৰ কৈ দিওঁ সো আৰ্টিকল 14 কি হয় আৰ্টিকল 14 হৈছে ইকুৱেলিটি বিফৰ ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল এই ইকুৱেলিটি বিফৰ ল মানে কি লৰ আগত সকলো সমান আৰু ইকুৱেল প্ৰটেকশ্যনৰ অফ ল মানে কি সবৰে যোনবিলাক ল আছে ৰাইটছ আছে লজ আছে সেইবিলাক ইকুৱেলি প্ৰটেক্ট কৰা হ'ব দেই এতিয়া এইটো হৈছে এটা নিগেটিভ কনসেপ্ট আৰু এইটো ব্ৰিটিছৰ সকলৰ পৰা এইটো আমি বড়ো কৰিছো আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল ইজ এ পজিটিভ কনসেপ্ট আৰু এইটো আমি আমেৰিকাৰ পৰা বড়ো কৰিছো বাৰু এইবিলাকৰ বিষয়ে অলপমান নেক্সট কোৱেশ্চন এটাত অলৰেডি চামেই পজিটিভ কনসেপ্ট কি নিগেটিভ কনসেপ্ট কি এতিয়া এই যে আৰ্টিকল 14 টো এই আৰ্টিকল 14 ইজ বেসড অন ৰুল অফ ল ডেভিড আইচি বুলি এজন মানুহ এজন আছিলে তেখেতে ৰুল অফ ল বুলি কেইটামান ৰুল দিছিলে আৰু তেখেতৰ মতে ৰুল অফ ল তিনটা এসপেক্ট আছে ৰুল অফ লৰ কি হৈছে এই তিনটা এসপেক্ট এটা হৈছে এবসেন্স অফ আৰ্বিট্ৰেৰী পাৱাৰ মানে কোনো যাতে নিজৰ পাৱাৰখিনি আৰ্বিট্ৰেৰীলি এনজয় কৰিব নোৱাৰে নেক্সট কি হৈছে এটা হৈছে ইকুৱেলিটি বিফৰ ল যোনটো হৈছে লৰ আগত সকলো ইকুৱেল আৰু নেক্সট হৈছে যে আমাৰ যোনখিনি ৰাইটছ সেই ৰাইটছ খিনিয়েহে কনস্টিটিউশনক বনায় কনস্টিটিউশনে ৰাইট নবনায় এজন মানুহৰ যে ৰাইটছ আছে সেই ৰাইটছ খিনিৰ থ্ৰু দি কনস্টিটিউশন বনোৱা হৈছে না কি কনস্টিটিউশনে আমাক ৰাইট দিছে
সেইবুলি ৰুল অফ লত কোৱা হয় এই যোনটো প্ৰথম দুটা প্ৰিন্সিপাল দিছ ইজ এপ্লিকেবল ইন কেছ অফ ইণ্ডিয়া আৰু যোনটো লাষ্ট প্ৰিন্সিপাল দিছ ইজ নট এপ্লিকেবল ইন কেছ অফ ইণ্ডিয়া বিকজ ইন ইণ্ডিয়া our fundamental rights are a result of the constitution and not the other way around এইটো কথা যোনে লক্ষ্মীকান্ত পঢ়িছে ভালকে চেপ্টাৰ 7 সি এই কথাটো ভালকে বুজি পাব বাৰু যেহেতু আমাৰ এইটো এমচিকিউ ক্লাছে হয় so I will not go into all those minute details of the topics but in case if you want me to carry out deep analysis of the topics আপোনালোকে কমেন্টত লিখিব আপোনালোকে যদি কমেন্টত লিখে তেতিয়াহে মই বুজি পাম যে আপোনালোকৰ দৰকাৰটো কি আৰু তেতিয়া মই মোৰ লেকচাৰখিনি সেই তেনেকে মোল্ড কৰিব পাৰিম ফৰ্মুলেট কৰিব পাৰিম so please write to us যে আপোনাৰ সাজেশন কি কেনেকে কিবা যদি চেঞ্জেস আপোনাক লাগে ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ সো প্ৰথমতে I will just move to the side ঠিক আছে সো ইয়াত এতিয়া কি কোৱা হৈছে আৰ্টিকল 12 ৰ কথা কোৱা হৈছে আৰু কৈছে যে according to article 12 of the Indian constitution which of the following are included in the definition of state এতিয়া আৰ্টিকল 12 কি হৈছে আৰ্টিকল 12 ত কি দিয়া আছে আৰ্টিকল 12 ত দিয়া আছে definition of state definition of state for the purpose of part 3 মানে কি হৈছে এই যোনখিনি ফান্ডামেন্টাল ৰাইটস বস্তুটো হয় এই ফান্ডামেন্টাল ৰাইটস বস্তুটো দিয়া আছে কনস্টিটিউশনৰ পাৰ্ট 3 ত হেতু আপোনালোকে জানে সো ফান্ডামেন্টাল ৰাইটস খিনি দিয়া আছে পাৰ্ট 3 ত আৰু ফান্ডামেন্টাল ৰাইটস যদি ভায়োলেট কৰে তেতিয়া কোৰ্টে সেই ভায়োলেশন হ'বলৈ নিদিব কিন্তু এতিয়া এই ফান্ডামেন্টাল ৰাইটস খিনি ভায়োলেট কোনে কৰিব সেইখিনিৰ ওপৰতো কিবা কথা লিখিব লাগিব সো মোস্ট অফ দিস ফান্ডামেন্টাল ৰাইটস আৰ awarded to the individual against the state মানে ষ্টেটে যদি কিছুমান ৰাইট ভায়োলেট কৰে তেতিয়া কি ৰাইটস ষ্টেটে ভায়োলেট কৰিব নোৱাৰিব সেইবিলাক বস্তু লিখা আছে ক'ত পাৰ্ট 3 ফান্ডামেন্টাল ৰাইটছত সো ফান্ডামেন্টাল ৰাইটস কি ফান্ডামেন্টাল ৰাইটস হৈছে এজন ইন্ডিভিজুৱেলৰ ৰাইটস আৰু এই ৰাইট খিনি এভেইলেবল হয় এগেইনষ্ট ষ্টেট মানে ষ্টেটে যাতে এইখিনি ৰাইটস লৈ যাব নোৱাৰে সেইটোৱে হৈছে ফান্ডামেন্টাল ৰাইটস আৰু এই ফান্ডামেন্টাল ৰাইটস খিনি আছে পাৰ্ট 3 এতিয়া এই ষ্টেটে ফান্ডামেন্টাল ৰাইটস ভায়োলেট কৰিব নোৱাৰিব সো এই ষ্টেটৰ ডেফিনেশনটো কি সেটোটো লাগিব আমাক সো এই ষ্টেটৰ ডেফিনেশনটোৱে লিখা আছে আৰ্টিকল 12 ত আৰু আৰ্টিকল 12 ত ষ্টেট কি হয় বুলি লিখা আছে কৈছে যে ইউনিয়ন এক্সিকিউটিভ এণ্ড লেজিসলেচাৰ এটো হৈছে ষ্টেট ইউনিয়ন এক্সিকিউটিভ এণ্ড লেজিসলেচাৰ ইয়াত লেজিসলেচাৰ মানে কি পাৰ্লিয়ামেন্ট নেক্সট কৈছে যে ষ্টেট এক্সিকিউটিভ এণ্ড লেজিসলেচাৰ এটো হৈছে ষ্টেট থাৰ্ড কি হৈছে লোকেল বডিজ যেনেকে পঞ্চায়ত লোকেল বডিজ যেনেকে পঞ্চায়ত আৰবান লোকেল বডিজ সো এইবিলাক হৈছে লোকেল বডিজ আৰু নেক্সট কৈছে স্ট্যাটিউটৰী এণ্ড নন স্ট্যাটিউটৰী বডিজ যেনেকে সেল পিএসইউ এটা হয় এলআইসি সো এইবিলাক আৰু ধৰি লওক ওএনজিসি সো এই গোটেইখিনি বস্তু পৰিব ষ্টেটৰ ডেফিনেশনত আৰু এইখিনি বস্তুৱে এইখিনি পাৰ্টিকুলাৰ বডিজে যদি এজন মানুহৰ ফান্ডামেন্টাল ৰাইটস ভায়োলেট কৰে তেতিয়া সেইজন মানুহে সুপ্ৰিম কোৰ্টত গৈ তাৰ এগেইনষ্টত এপিল কৰিব পাৰিব ঠিক আছে এইখিনি সো ষ্টেট কি হয় ষ্টেটৰ ডেফিনেশন দিয়া আছে আৰ্টিকল 12 ত আৰু ষ্টেট হৈছে ইউনিয়ন এক্সিকিউটিভ বা এণ্ড পাৰ্লিয়ামেন্ট ষ্টেট এক্সিকিউটিভ এণ্ড ষ্টেট লেজিসলেচাৰ লোকেল বডিজ আৰু স্ট্যাটিউটৰী এণ্ড নন স্ট্যাটিউটৰী বডিজ লাইক সেল এলআইসি ওএনজিসি এইবিলাক কি পিএসইউজ ঠিক আছে এইখিনি হৈ গল ষ্টেটৰ ডেফিনেশন এতিয়া আমাৰ ইয়াত সুধিছে যে এই যোনকিটা পাঁচটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কোনটোনো ষ্টেট হয় সেইটোৱে সুধিছে দেই সেইটোৱে সুধিছে সো এতিয়া আমি চাওঁ প্ৰথমত কৈছে গ্ৰাম পঞ্চায়ত মইতো কৈছিলো গ্ৰাম পঞ্চায়ত লোকেল বডিজ হয় সো দিস উইল কাম আন্ডাৰ দ্য ডেফিনেশন অফ ষ্টেট নেক্সট এলআইসি লাইফ ইন্সুৰেন্স কৰ্পোৰেচন কৈছো স্ট্যাটিউটৰী এণ্ড নন স্ট্যাটিউটৰী বডিজ সো এইটো হ'ব ষ্টেট ষ্টেট লেজিসলেচাৰ অলৰেডি কৈছো পলিটিক্যাল পাৰ্টিজ কিন্তু পলিটিক্যাল পাৰ্টিজ জানো ষ্টেট হয় বুলি মই কৈছো কোৱা নাই সো দিস ইজ ৰং আৰু নেক্সট আহিলে জুডিচিয়েল প্ৰসিডিংস অফ সুপ্ৰিম কোৰ্ট এইখিনিতে এটা কথা এটা চাওক যে সুপ্ৰিম কোৰ্টে কিবা এটা ডিসিশন লৈছে বা সুপ্ৰিম কোৰ্টে কিবা কাম কৰিছে সো এই সুপ্ৰিম কোৰ্টৰ কামবিলাক ষ্টেটৰ ডেফিনেশনত পৰিব নে নপৰে সুপ্ৰিম কোৰ্ট বাদ দিয়ক ইন জেনাৰেল যদি আমি চাওঁ জুডিচিয়াৰী উইল জুডিচিয়াৰী কাম আন্ডাৰ দ্য ডেফিনেশন অফ ষ্টেট কাৰণ আমি চাইছো যে আমাৰ গোটেই ইণ্ডিয়াৰ তিনটা অৰ্গেন আছে এটা হৈছে লেজিসলেটিভ এটা হৈছে এক্সিকিউটিভ আৰু এটা হৈছে জুডিচিয়াৰী এই তিনটাকে থ্ৰী অৰ্গেনছ অফ এনি ডেমক্ৰেসি বুলি কোৱা হয় লেজিসলেটিভ এক্সিকিউটিভ আৰু জুডিচিয়াৰী
আৰু আমি দেখিলো যে লেজিসলেটিভ আৰু এক্সিকিউটিভটো ষ্টেট হয় অবভিয়াছলি লেজিসলেটিভ আৰু এক্সিকিউটিভ ষ্টেট হয় কিন্তু জুডিচিয়াৰীটো ষ্টেট হয় নে নাই সেইটোৱে আমি এতিয়া চাম এতিয়া জুডিচিয়াৰীয়ে দুটা কাম কৰে কি কাম কৰে এটাটো জুডিচিয়েল কাম কৰে যেনেকে কিবা এটা ৰায় দিছে জুডিচিয়েল কাম কৰে যেনেকে কিবা এটা ৰায় দিছে কোনোবা এজন মানুহক ডেথ পেনাল্টি দিছে কোনোবা এজন মানুহক বাই-ইজ্জত বাৰি কৰিছে মানে একো পানিশমেন্ট দিয়া নাই কোনোবা এজন মানুহক কিবা কিবি কৰিছে সো সেইবিলাক হৈছে জুডিচিয়েল ফাংচন আৰু জুডিচিয়াৰীয়ে কিছুমান এডমিনিষ্ট্ৰেটিভ ফাংচনো কৰে এডমিনিষ্ট্ৰেটিভ ফাংচন কেনেকুৱা ধৰি লওক সুপ্ৰিম কোৰ্টত কোনোবা এজন মানুহক পিয়নৰ পোষ্ট চাকৰি এটা দিছে কোনোবা এজন মানুহক সুপ্ৰিম কোৰ্টত এটা পাৰ্টিকুলাৰ পোষ্টত এপইণ্ট কৰিছে সো এইবিলাক পোষ্টটো কি এইবিলাক হৈছে এডমিনিষ্ট্ৰেটিভ ফাংচন সো জুডিচিয়াৰীয়ে যেতিয়া এডমিনিষ্ট্ৰেটিভ ফাংচন কৰিব আকৌ কৈছো জুডিচিয়াৰীয়ে যেতিয়া এডমিনিষ্ট্ৰেটিভ ফাংচন কৰিব দেন ইট উইল ফল আন্ডাৰ দ্য এম্বিট অফ ষ্টেট সো জুডিচিয়াৰীয়ে যেতিয়া এডমিনিষ্ট্ৰেটিভ ফাংচন কৰিব তেতিয়া জুডিচিয়াৰীক ষ্টেট বুলি মানিম কিন্তু যেতিয়া জুডিচিয়েল ফাংচন কৰিব জুডিচিয়াৰীয়ে তেতিয়া আমি তাক ষ্টেট বুলি নামানো এতিয়া ইয়াত কি কৈছে ইয়াত কৈছে জুডিচিয়েল প্ৰসিডিংছ অফ সুপ্ৰিম কোৰ্ট মানে সুপ্ৰিম কোৰ্ট যোনটো জুডিচিয়াৰী হয় সি জুডিচিয়েল কাম কৰি আছে আৰু জুডিচিয়েল কাম কৰিলে ষ্টেটৰ ডেফিনেশ্যনত নপৰিব সো ৰং সো ইয়াত আমি দেখিলো 1 2 3 কাৰেক্ট মানে এ ইজ দ্য কাৰেক্ট অপচন ঠিক আছে বুজিছা তোমালোকে সবে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম ভাল লাগিছে নে কোৱেশ্চনছ খিনি আজি ভাল হয় এইখিনি আগৰ ইউপিএসসিত আহা কোৱেশ্চন সো এইকাৰণে কোৱেশ্চন খিনি ভাল হয় সো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ প্ৰথমতে অলপমান মই সাইডলৈ গুচি যাওঁ যাতে ইট বিকামছ ইজিয়াৰ ফৰ ইউ ঠিক আছে এইটো ভেৰি ইজি কুৱেশ্যন সো ইয়াত কৈছে যে ফ্ৰীডমৰ ডেফিনেশ্যন কি ফ্ৰীডমৰ এপ্ৰপ্ৰিয়েট ডেফিনেশ্যন কি সেইটোৱে সুধিছে সো ইয়াতটো বুজিবলৈ একো নাই সো ওৱান আফটাৰ দ্য আদাৰ আমি অপচনছ খিনি চাম লাষ্টৰ পৰা ফাৰ্ষ্টলৈকে চাওঁ ইয়াত কৈছে ফ্ৰীডম মিন্স কমপ্লিট এবসেন্স অফ ৰিষ্ট্ৰেইনছ এণ্ড কনষ্ট্ৰেইনছ মানে ফ্ৰীডম মানে এজন মানুহৰ যি মন যায় একো ৰিষ্ট্ৰেইন্ট নাই একো কনষ্ট্ৰেইন্ট নাই সেইটোৱে ফ্ৰীডম বোলে সো ইয়েছ এইটো ফ্ৰীডম হ'ব পাৰে আমি জানো যে ইয়েছ দিছ কেন বি ফ্ৰীডম হ'ব পাৰে ফ্ৰীডম মানে এজন মানুহৰ যি মন যায় তাকে কৰিছে নেক্সট কৈছে ফ্ৰীডম ইজ দ্য প্ৰিভিলেজ টু ডু হোৱাট এভাৰ ওৱান লাইকছ ইয়েছ এইটোও হ'ব পাৰে হয়নে নাই এইটোও হ'ব পাৰে নেক্সট কৈছে ফ্ৰীডম মিন্স এবসেন্স অফ এনি টাইপছ অফ ৰুলছ এণ্ড ৰেগুলেশ্যনছ সো ৰুলছ এণ্ড ৰেগুলেশ্যনছ নথকাটোক ফ্ৰীডম বুলি নকয় ৰেডাৰ তাক কয় এনমি বুলি এনমি এনমি মানে কি নৰ্মলেছনেছ আৰু এই এনমি বোলা বস্তুটোৰ কথা বহুত বহুত ভালকে কিছুমান ছচিয়লজিষ্ট আছিলে যেনেকে আৰ কে মাৰ্টন ৰবাৰ্ট কিং মাৰ্টন আৰ কে মাৰ্টনে কৈছিলে প্লাছ ইমাইল ডৰখেইমে কৈছিলে মাৰ্কছেও আপ টু চাৰ্টেইন এক্সটেন্ট কৈছিলে মাৰ্কছেও আপ টু চাৰ্টেইন এক্সটেন্ট এনমিৰ কথা কৈছিলে সো এনমি মানে কি ইট ইজ এ টাইপ অফ সিচুৱেশ্যন হোৱেৰ দেয়াৰ আৰ নো ৰুলছ এণ্ড ৰেগুলেশ্যনছ সো ফ্ৰীডম মানে এবসেন্স অফ ৰুলছ এণ্ড ৰেগুলেশ্যনছ নহয় এনমি মানেহে এবসেন্স অফ ৰুলছ এণ্ড ৰেগুলেশ্যনছ সো এইটো বাৰু নহয় আমি গম পালো আৰু লাষ্টত দিছে ফ্ৰীডম ইজ দ্য কণ্ডিশ্যন ইন হুইচ পিপল কেন ডেভেলপ দেয়াৰ কেপেবিলিটিজ এইটো আমি যদি চাওঁ অমৃত্য সেনে বাৰু এইটো কম পিছত অমৃত্য সেনে এই ডেফিনেশ্যনটো দিছিলে ফ্ৰীডমৰ সো এ চি আৰু ডি আমি এই তিনটা যদি চাওঁ তিনটাই আচলতে কাৰেক্ট এক্সপ্লেনেশ্যন হয় ফ্ৰীডমৰ কিন্তু আমি এক্সামত গৈ পেলাই কি চাব লাগিব আমি এক্সামত গৈ পেলাই চাব লাগিব যে মোষ্ট এপ্ৰপ্ৰিয়েট এনসাৰ কি হয় মোষ্ট এপ্ৰপ্ৰিয়েট এনসাৰ কি হয় আৰু এইটো আগতে ইউপিএসসিত কুৱেশ্যনত আহিছে সো মোষ্ট এপ্ৰপ্ৰিয়েট কুৱেশ্যন অৰ এনসাৰ ইয়াত কি হয় বুলি ক'বলৈ গ'লে আমি এ বুলি ক'ম কিয় ক'ম সেইটোও মই বুজাম এই বুলি এটা সিম্পল ৰিজন হয় যে অমৃতা সেনে ধুনীয়াকে ফ্ৰীডম কি হয় কথাটো কৈছে আৰু যদি কোনোবাই ইকনমিক পভাৰ্টি চেপ্টাৰটোত পঢ়িছে ফ্ৰীডম কি হয় সো তেতিয়াতো এইটো ইজিলি সলভেবল হয় বাট ষ্টিল আমি কিয় এইটো সবতকে ভাল অপচন বুলি কওঁ সেইটোৱে এতিয়া বুজাম মই প্ৰথম অপচনটো চাওক ইয়াত কৈছে ফ্ৰীডম মিন্স দ্য কমপ্লিট এবসেন্স অফ ৰিষ্ট্ৰেইনছ কিন্তু আমি সদায় জানো যে আমাৰ কনষ্টিটিউশ্যনতো ফ্ৰীডমৰ কথা লিখা আছে কিন্তু ফ্ৰীডম মানে কমপ্লিট এবসেন্স অফ ৰিষ্ট্ৰেইনছ হয় জানো যদি আমি আমাৰ কনষ্টিটিউশ্যন চাওঁ আমাৰ কনষ্টিটিউশ্যনতো আমি ফ্ৰীডম পাইছো কিন্তু আমাৰ এই ফ্ৰীডম খিনি এটা পাৰ্টিকুলাৰ স্পেচতহে আছে আমাৰ যি মন যায় আমি সেইটোৱে কৰিব নোৱাৰো আমাৰ যদি মন গৈছে আমি ৰং ৱেত গাড়ীখন চলাই দিছো দ্যাট ইজ নট ফ্ৰীডম হয়নে নাই যদি আমি আমাৰ কনষ্টিটিউশ্যন চাওঁ সো যদি আমি এনেকে চাওঁ কমপ্লিট এবসেন্স অফ ৰিষ্ট্ৰেইনছ সেইটোক ফ্ৰীডম বুলি আমি ক'ব নোৱাৰো যদি আমাৰ কনষ্টিটিউশ্যন চাওঁ সো দিছ ইজ ৰং ফ্ৰীডম ইজ দ্য প্ৰিভিলেজ টু ডু হোৱাট এভাৰ ওৱান লাইকছ এতিয়া চাওক এজন মানুহে ধৰি লওক ক'লে যে মোৰ ফ্ৰীডম আছে সো মই সেইজন মানুহক গৈ পেলাই মাৰি দিলো
So that is not freedom না so সেইটো freedom আমাৰ constitutional মতে freedom নহব যদি আমি as a word চাওঁ freedom means absence of privilege or to do whatever one likes but যদি আমি constitutional aspectত চাওঁ যেহেতু আমি UPSC কাৰণে পঢ়ি আছো আমি সদায় constitutional aspectে চাম so যদি আমি constitutional aspect চাওঁ তেতিয়া freedom মানে absence of privilege freedom মানে privilege to do whatever one likes হ'ব নোৱাৰে so এটো wrong এতিয়া আমি অমৰ্ত্য সেনে কি কৈছিলে চাওঁ এতিয়া অমৰ্ত্য সেনে এটা কথা কৈছিলে capabilities approach বুলি অমৰ্ত্য সেনে কথা এটা কৈছিলে ইয়াত অমৰ্ত্য সেনে কি কৈছিলে অমৰ্ত্য সেনে কৈছিলে যে ইণ্ডিয়াত যদি ইণ্ডিয়াৰ মানুহখিনিক পভাৰ্টিৰ পৰা আঁতৰাব লাগে তেতিয়া তাৰ এটাই উপায় হৈছে যে সেইজন মানুহৰ কেপেবিলিটিজ বিলাক বঢ়াব লাগিব আৰু কেপেবিলিটিজ মানে কি তেখেতে কৈছে কেপেবিলিটিজ ৰেফাৰ টু দ্য ফ্ৰীডম of an individual to perform certain functions মানে এজন মানুহৰ freedom to perform certain functions সেইটো হৈছে কি সেইটো হৈছে capabilities এতিয়া পইচা থাকাটো can be one aspect of capability can be one aspect of freedom যে পইচা থাকাৰ কাৰণেহে সি এটা ভাল ঠাইত পঢ়িব পাৰিছে so that can be freedom কিন্তু health is also another important aspect of freedom so health আমাৰ wealth so এইবিলাক সব মিলি পেলাই কি হ'ব সব মিলি পেলাই এজন মানুহৰ capabilities বেছি বুলি কোৱা হ'ব সেইটোৱে কৈছিলে অমৰ্ত্য সেনে capabilities approach so এই capabilities approach টোৱে এই কোৱেশ্যনত টেষ্ট কৰিছে য'ত কৈছে যে freedom is the condition in which people can develop their capabilities মানে freedom society freedom মানে এইটোৱে বুজায় যে এনেকুৱা এটা environment দিয়া আছে য'ত সব মানুহে নিজৰ capabilities বঢ়াব পাৰে নিজৰ health বঢ়াব পাৰে নিজৰ wealth বঢ়াব পাৰে so সেইটোৱে হৈছে freedom so সেইটোৱে কোৱা হৈছে এই proper questionটোত so এতিয়া আমি next questionত চাওঁ so প্ৰথমতে মই সাইড গৈ দিছো পাৰো প্ৰথমতে ইয়াত fundamental rights ওপৰত question সোধা হৈছে so now মই সাইডত move কৰি দিছো যাতে it will become easier for you ঠিক আছে so এতিয়া আমি গুটে questionটো চাওঁ so ইয়াত fundamental rights ওপৰত কিছুমান questions দিয়া আছে so প্ৰথমতে কৈছে যে any fundamental right can be repealed by the passage of an ordinary bill মানে কৈছে যদি কোনবা এটা fundamental rights যোনখিনি আমাৰ fundamental rights দিয়া আছে part 3 so কৈছে যে এই গুটেখিনি fundamental rights government repeal কৰি দিব পাৰে through an ordinary bill কিন্তু article 13 ত কি কোৱা হয় article 13 ত কোৱা হৈছে যে any law inconsistent with any fundamental rights will be declared null and void মানে ইয়াত কৈছে যে যদি কোনোবা এটা ল হয় যিয়ে ল হয় যদি কোনোবা এটা ল এই ফান্ডামেন্টাল ৰাইটছৰ লগত মিল নেখায় মানে ফান্ডামেন্টাল ৰাইটছক ভায়োলেট কৰে তেতিয়া এই ল বিলাক null and void হৈ যাব মানে এই ল বিলাক মিনিংলেছ হৈ যাব এই ল বিলাক নাইকিয়া হৈ যাব to the extent of their inconsistency so এটো বাৰ বাদ দিয়ক so ইয়াত এটোৱে হৈছে যে যদি এটা লয়ে কোনবা এটা ফান্ডামেন্টাল ৰাইটছক ভায়োলেট কৰিছে তেতিয়া সেই লটো null and void হৈ যাব নাইকিয়া হৈ যাব আৰু অৰ্ডিনাৰী বিল কি অৰ্ডিনাৰী বিল হৈছে ল অৰ্ডিনাৰী বিল ইজ a kind of law so ইয়াক কৈছে যে ফান্ডামেন্টাল ৰাইটছ বোলে আকৌ বেলেগ এটা লয়ে নাইকিয়া কৰি দিব পাৰে so এটোটো নহয় so this is wrong next কৈছে both parliament and state legislature have powers to make laws to give effect to fundamental rights মানে ইয়াত কৈছে যে পাৰ্লিয়ামেন্টে আৰু ষ্টেট লেজিসলেচাৰ দুটাই বোলে পাৱাৰ আছে দুটাৰে ল বনাবলে to give way to fundamental rights but this is wrong কিয় wrong কাৰণ আমাৰ কান্ট্ৰিত খালি পাৰ্লিয়ামেন্টেহে ল বনাব পাৰে to give way to fundamental rights এটো কিয় এনেকুৱা কাৰণ ফান্ডামেন্টাল ৰাইটস খিনি গুটেই ইন্ডিয়াৰ কাৰণে সো যদি কোনবা এটা ষ্টেটে ফান্ডামেন্টাল ৰাইটছৰ কাৰণে বেলেগ ল বনায় বেলেগ এটা ষ্টেটে যদি বেলেগ ল বনায় সো তেতিয়া দুটা ষ্টেটৰ মাজত এটা মানে মিল নাথাকিব দুটা ষ্টেটৰ মাজত ফান্ডামেন্টাল ৰাইটছটো বেলেগ বেলেগ হৈ যাব পাৰে সো যাতে গুটেই কান্ট্ৰিৰ ভিতৰত ফান্ডামেন্টাল ৰাইটছটো একে লেভেলত থাকক সেই কাৰণে ফান্ডামেন্টাল ৰাইটছৰ এগেইনষ্টত যিখিনি ল বনোৱা হয় ফান্ডামেন্টাল ৰাইটছটো এনফোৰ্স কৰিবলৈ যদি কেতিয়াবা ল বনাবলৈ দৰকাৰ পৰে সেইবিলাক সব কোনে বনাব পাৰ্লিয়ামেন্টে বনাব সো দিস ইজ ৰং নেক্সট ordinances issued by president
cannot be challenged in courts as being in violative of fundamental rights মানে ইয়াত কৈছে যে পাৰ্লিয়ামেণ্টে যে অৰ্ডিনেন্স বনায় সেই অৰ্ডিনেন্স খিনিয়ে যদি ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট কৰে তেতিয়াহ'লে সেইটো কোৰ্টত কুৱেশ্যন কৰিব নোৱাৰে এতিয়া অৰ্ডিনেন্স কি হয় যদি কোনোবাই নাজানে সো অৰ্ডিনেন্স কি হৈছে অৰ্ডিনেন্স আৰ লাইক টেম্পৰেৰী লছ এনি ল কোনে বনায় জেনেৰেলি এই ল বিলাক বনায় পাৰ্লিয়ামেণ্টে হয় নে নাই ল বিলাক বনায় পাৰ্লিয়ামেণ্টে আৰু পাৰ্লিয়ামেণ্টে ল কেতিয়া বনাব পাৰ্লিয়ামেণ্টে ল তেতিয়াহে বনাব যেতিয়া পাৰ্লিয়ামেণ্ট সেশনত থাকে পাৰ্লিয়ামেণ্ট যদি সেশনত থাকে তেতিয়াহে পাৰ্লিয়ামেণ্টে ল বনাব কিন্তু পাৰ্লিয়ামেণ্টটো সদায় সেশনত নাথাকে এতিয়া ধৰি লওক এনেকুৱা এটা সিচুৱেশ্যনত দৰকাৰ হ'ল যে এটা ল জলদিকে বনাবই লাগে সো সেই সময়ত কি কৰে এই ল বিলাক প্ৰেসিডেন্টে বনায় আৰু প্ৰেসিডেন্টে ল কেনেকে বনায় থ্ৰু অৰ্ডিনেন্স সো অৰ্ডিনেন্স আৰ নাথিং বাট টেম্পৰেৰী লছ একদম লৰ লগত সব বস্তু একে খালি এটাই যে সিহঁত টেম্পৰেৰী বাৰু অৰ্ডিনেন্সৰ বিষয়ে বেলেগ এদিন কম জাষ্ট এতিয়া জানক যে অৰ্ডিনেন্স আৰু অৰ্ডিনেন্সৰ ডিফাৰেন্স লৰ পৰা এটাই ডিফাৰেন্স যে লজ বিলাক পাৰ্লিয়ামেণ্টে বনালে পাৰ্মানেন্ট হয় আৰু অৰ্ডিনেন্স বিলাক টেম্পৰেৰী ল হয় হৈ গ'ল সো এতিয়া ইয়াত কৈছে যে অৰ্ডিনেন্স বোলে ভায়োলেটিভ নহয় অৰ্ডিনেন্সে বোলে ভায়োলেট কৰিব পাৰে ফাণ্ডামেণ্টেল ৰাইটছক সো সেই বুলি ইয়াত কোৱা হৈছে কিন্তু আমি জানো অৰ্ডিনেন্স ল হয় আৰু কোনো লয়ে ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট কৰিব নোৱাৰে হয় নে নাই সো সেইকাৰণে এটোও ৰং হৈ যাব সো আমি দেখিলো যে 1 2 3 গোটেইকেইটাই ৰং আৰু ইয়াত কৈছে which of the following statements given are incorrect কি কি incorrect all of the above 1 2 3 সো সেইকাৰণে D is the correct answer ঠিক আছে সবে চাগে সলভ কৰিব পাৰিছে সো এতিয়া নেক্সট কোৱেশ্যনত আমি আহিম সো ইয়াত আৰ্টিকল 15 ৰ কথা কোৱা হৈছে মাৰ্ক কৰি দিছো প্ৰথমত মই এতিয়া সাইডত যাম so that you will be able to read ঠিক আছে সো এতিয়া ইয়াত আৰ্টিকল 15 ৰ কথা কোৱা হৈছে সো আৰ্টিকল 15 ত কি কথা কোৱা হয় আৰ্টিকল 15 ত কৈছে যে the state shall not discriminate against বাৰু নেক্সট পেজত লিখি দিও আৰ্টিকল 15 ত কি কোৱা হৈছে প্ৰথমত কোৱা হৈছে that the state shall not discriminate against any person on the grounds of race, religion, sex, place of birth, race, religion, sex, place of birth আৰু কাষ্ট মানে কৈছে যে ষ্টেটে কোনো এজন ইণ্ডিভিজুৱেলক কোনো এজন মানুহক ডিসক্ৰিমিনেট কৰিব নোৱাৰে অন দিস গ্ৰাউণ্ডছ অনলি মানে কোনো এজন মানুহক সেই মানুহজনৰ ৰেচ ৰিলিজন কাষ্ট প্লেচ অফ বাৰ্থ আৰু সেক্সৰ কাৰণে ষ্টেটে ডিসক্ৰিমিনেট কৰিব নোৱাৰে সেইটো লিখা আছে ক'ত আৰ্টিকল 15 ত তাৰপিছত আকৌ আৰ্টিকল 15 ত এটোও লিখা আছে যে ষ্টেটে কেন মেক স্পেচিয়েল প্ৰভিজনছ ফৰ দ্য বেটাৰমেন্ট অফ women and children মানে women আৰু childrenৰ ভাল হ'বলৈ ষ্টেটে আকৌ কিছুমান প্ৰভিজন বনাব পাৰে আৰ্টিকল 15 ত এটোও লিখা আছে যে যোনখিনি socially and economically backward classes of people যোনখিনি socially and economically backward classes of peoples সিহঁতৰ কাৰণে ৰিজাৰ্ভেশন দিয়া হ'ব ক'ত in educational institutes আৰু এই socially and economically backward classes of citizenত কি পৰিব এখিনিত ST পৰিব SC পৰিব আৰু OBCs পৰিব আৰু বৰ্তমান ইকনমিক্যালি ব্যাকওয়ার্ড ক্লাसेसও পৰিব সো এইবিলাক গোটেইখিনি কথা লিখা আছে আৰ্টিকল 15 ত কৈছো আৰ্টিকল 15 ত কি লিখা আছে আৰ্টিকল 15 ত প্ৰথমত লিখা আছে যে ষ্টেটে কোনো এজন ইণ্ডিভিজুৱেলক ডিসক্ৰিমিনেট নকৰিব অন দা গ্ৰাউণ্ডছ অফ হিজ ৰেচ ৰিলিজন কাষ্ট সেক্স এণ্ড প্লেচ অফ বাৰ্থ অনলি সো এই পাঁচটা গ্ৰাউণ্ডত ষ্টেটে একো ডিসক্ৰিমিনেট নকৰিব সেকেন্ডত লিখা আছে যে ষ্টেটে আকৌ ওমেন আৰু চিলড্ৰেনৰ এম্পাৱাৰমেন্টৰ কাৰণে কিছুমান প্ৰভিজনছ বনাব পাৰে থাৰ্ডত লিখা আছে যে ষ্টেটে ইকনমিক্যালি আৰু ব্যাকওয়ার্ড ক্লাसेस অফ সিটিজেনৰ আপলিফমেন্টৰ কাৰণে সিহঁতক ৰিজাৰ্ভেশন দিব ইন এডুকেশন ইনষ্টিটিউশন আৰু এই ইকনমিক্যালি এণ্ড ব্যাকওয়ার্ড ক্লাसेस অফ সিটিজেন কি হয় সৰি হৈছে ST SC OBC আৰু ইকনমিক্যালি ব্যাকওয়ার্ড ক্লাস এই গোটেইখিনি লিখা আছে আৰ্টিকল 15 ত সো এতিয়া ইয়াত কি লিখা আছে যে
ইয়াত লিখা আছে যে what are the exceptions exclusively mentioned under Article 15 of the Indian Constitution that allows state to make special provision মানে Article 15 তো প্ৰথমতে কৈছে যে the state shall not discriminate কিন্তু তাৰপিছত আকৌ কৈছে কিছুমান স্পেচিয়েল প্ৰভিজন দিয়া হৈছে কিছুমান মানুহক সো সেইবিলাক স্পেচিয়েল প্ৰভিজন কাক কাক দিয়া হৈছে সেইটোৱে কোৱা হৈছে প্ৰথমতে ইয়াত কৈছে ট্ৰান্সজেন্ডাৰ কমিউনিটিজৰ কথা সো আমি যদি এটো স্লাইড চাওঁ ইয়াত ট্ৰান্সজেন্ডাৰ কমিউনিটিজৰ একো কথা নাই সো এটো নহয় তাৰপিছত কৈছে women আৰু childrenৰ কথা যদি আমি এটো চাওঁ এটো হৈছে women and children কোড গল এটো সো this is correct তাৰপিছত কৈছে ইকোনমিক্যালি উইকাৰ সেকশনৰ কথা আমি ইয়াত চালো ইয়াতো চালো সো this is correct তাৰপিছত কৈছে ফিজিক্যালি ডিসেবলডৰ কথা আমি কোৱা নাই wrong তাৰপিছত কৈছে scheduled caste and scheduled tribes ST SC so ST SC ৰ কথা আমি ইয়াত কৈছো so this is right so আমি লিখিলো যে 2 3 আৰু 5 correct আৰু ইয়াত কৈছে correct answer টো ওলাবলে 2 3 5 so B is the correct answer ঠিক আছে সবে বুজি আছে ধুনিয়াকে so এতিয়া next ইয়াত কৈছে equality before law কথা আৰু equal protection of law কথা কৈছে so এইখিনি মই হাইলাইট কৰি দিছো প্ৰথমতে কোৱেশ্চনৰ মেইন পইণ্টছ খিনি so এইখিনি হৈছে মেইন পইণ্ট equality before law আৰু equal protection of law এটা মই সাইডত দি দিছো যাতে আপোনালোকে কোৱেশ্চনটো ধুনিয়াকে পঢ়ি লব পাৰে ঠিক আছে সো এতিয়া আমি আহিছো এই পাৰ্টিকুলাৰ কোৱেশ্চনত এই পাৰ্টিকুলাৰ কোৱেশ্চনৰ আগত আমি এটা প্ৰথমতে কথা এটা জানি লওঁ যে এই দুটাই বস্তু দিয়া আছে ক'ত দিয়া আছে ইন আৰ্টিকল 14 আৰু আৰ্টিকল 14 can be divided into two parts এটা হৈছে equality before law আৰু এটা কি হৈছে আৰু এটা হৈছে equal protection of law এতিয়া এই যোনটো equality before law এই equality before law এই কনসেপ্টটো বড় কৰা হৈছে from Britain আৰু equality before law ইয়াক এটা নিগেটিভ কনসেপ্ট বুলি কোৱা হয় ইয়াক এটা নিগেটিভ কনসেপ্ট বুলি কিয় কোৱা হয় বিকজ আৰ্টিকল 14 এ কয় যে আৰ্টিকল 14 talks about absence of privilege আৰ্টিকল 14 talks about absence of privilege মানে কি এতিয়া ধৰি লওক এজন মানুহ আছে এই মানুহজন হৈছে ফাৰ্মাৰ আৰু এজন মানুহ আছে এইজন মানুহ হৈছে এজন ৰিচ বিজনেছমেন তেতিয়া আৰ্টিকল 14 ৰ এই যোনটো ইকুৱেলিটি বিফোৰ ল এইটো কয় যে এজন ফাৰ্মাৰ আৰু এজন ৰিচ বিজনেছমেন লৰ চকুত এই দুটা সমান এই দুজন মানুহে লৰ চকুত সমান মানে লয়ে যদি ফাৰ্মাৰে যদি এটা ক্ৰাইম কমিট কৰে তেতিয়া তেখেতক যিমান পানিশমেন্ট দিয়া হ'ব যদি সেম ক্ৰাইম ৰিচ বিজনেছমেন জনে কমিট কৰে তেখেতকো সেম পানিশমেন্ট দিয়া হ'ব কাৰণ ফাৰ্মাৰে দুখীয়া বুলি বা এই বিজনেছমেন জনে ৰিচ বুলি তেখেতসকলক একো প্ৰিভিলেজ দিয়া নহয় বিজনেছমেন জন ৰিচ হলেতো তেখেতে পইচা দি পেলাই কম পানিশমেন্ট ললে হয় বাট সেইবিলাক একো প্ৰিভিলেজ দিয়া নহয় সেইটোৱে কোৱা হয় ক'ত ইকুৱেলিটি বিফোৰ ল ঠিক আছে সো সেইটো হৈছে এবাউট ইকুৱেলিটি বিফোৰ ল সেইটো হৈছে এবাউট ইকুৱেলিটি বিফোৰ ল বুজিছা আকৌ এবাৰ গোটেইখিনি কথা কৈ দিম প্ৰথমতে ইকুৱেল প্ৰটেকশ্যন অফ ল আহো সো ইকুৱেল প্ৰটেকশ্যন অফ ল এই যোনটো বস্তু এটোও দিয়া আছে আৰ্টিকল 14 তে আৰু এই যোনটো কনসেপ্ট দিস ইজ টেকেন ফ্ৰম আমেৰিকা আৰু ইয়াত কোৱা হয় এবাউট equal treatment of all under equal circumstances আৰু যেহেতু ইয়াত equal treatment under equal circumstances বুলি কোৱা হয় this is a positive concept ইয়াত মানে কি এতিয়া ধৰিলো এটা ৰেস এটা আছে এই ৰেসত দুজন মানুহে ৰানিং কৰি আছে এজন মানুহৰ দুটা ভৰি আছে আৰু এজন মানুহৰ এটা ভৰিহে আছে এজন মানুহ লেঙেৰা সো এই দুটা ৰেস দুজন মানুহে ধৰি লওক এই পাৰ্টিকুলাৰ পইণ্টৰ পৰা ৰেস কৰা ষ্টাৰ্ট কৰিলে আৰু এইটো হৈছে এন্ড পইণ্ট দুজন মানুহৰ ভিতৰত অবভিয়াছলি এই দুটা ভৰি থকা মানুহজনেতো অবভিয়াছলি জিকিব সো এই যোনটো ৰেস সেইটো এটা ভৰি থকা মানুহৰ কাৰণে কি হয় ইনজাস্টিস হয় নে নহয় সো সেই কাৰণে
কি বুলি কোৱা হয় সো সেইকাৰণে আমি জাস্টিস দিবলৈ কি কৰিব পাৰো আমি এইটো কৰিব পাৰো যে যোনটো ৰেচৰ ষ্টাৰ্টিং পইণ্ট 2 লেগছ থকা মানুহজনৰ কাৰণে এইটো ষ্টাৰ্টিং পইণ্ট কৰিলো আৰু এইটো এন্ডিং পইণ্ট কৰিলো আৰু যোনটো এটা লেগ আছে সেই মানুহজনৰ কাৰণে ষ্টাৰ্টিং পইণ্ট ওচৰত কৰি দিলো ওচৰত কৰাৰ ফলত এই এক ভৰি থকা মানুহজনে কম ডিসটেন্স যাব লাগিব সো তেখেতেও জিকিব পাৰে এতিয়া তেখেতক বেছিকে কি সুবিধা দিয়া হ'ল সো সেইটোৱে এই যোনটো কনসেপ্ট এইটোকে কোৱা হয় ইকুৱেল প্ৰটেকশ্যন অফ ল বুলি কিয় কাৰণ ইয়াত দুজন মানুহ বেলেগ বেলেগ সাৰ্কামস্টেন্সেছৰ আছে সো সেইকাৰণে আমি এজন মানুহক কিছুমান প্ৰিভিলেজ দিলো এতিয়া যদি এই ৰেচত আৰু এজন মানুহ এটা নাহে যাৰ দুটা ভৰি আছে সো তেখেতে এই দুটা ভৰি থকা মানুহজনে যোনটো পইণ্টৰ পৰা ষ্টাৰ্টিং কৰিছে সেইটো পইণ্টৰ পৰাই ষ্টাৰ্টিং কৰিলে কাৰণ এই দুজন আন্ডাৰ ইকুৱেল সাৰ্কামস্টেন্সেছ কিন্তু যাৰ এটা ভৰি আছিলে তেখেতৰ সাৰ্কামস্টেন্সে বেলেগ আছিলে সো সেইকাৰণে তেখেতক অলপমান ষ্টাৰ্টিং পইণ্টটো আগুৱাই দিয়া হ'ল যাতে তেখেতেও গৈ পেলাই ভালকে কম্পিট কৰিব পাৰে সো সেইটোকে কোৱা হয় ইকুৱেল প্ৰটেকশ্যন অফ ল ঠিক আছে এতিয়া কি হয় আৰ্টিকল 14 অত দুটা কথা কোৱা হয় এটা ইকুৱেলিটি বিফৰ ল যোনটো এটা ব্ৰিটিছ কনসেপ্ট ইট ইজ এ নিগেটিভ কনসেপ্ট নিগেটিভ কিয় কাৰণ এইটো প্ৰিভিলেজ খিনি নাইকিয়া কৰি দিয়া হয় আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল এইটো আমেৰিকাৰ পৰা লোৱা ইয়াত কি বুজায় ইয়াত কোৱা হয় যে যোনখিনি মানুহ একে লেভেলত আছে সিহঁতক একেলগে ট্ৰিটমেন্ট কৰ কিন্তু যদি কিছুমান মানুহ অলপমান বেয়া কণ্ডিশ্যন আছে সিহঁতক অলপমান সুবিধা দে যেহেতু সুবিধা দিয়াৰ কথা কোৱা হয় সো দিস ইজ এ পজিটিভ কনসেপ্ট বুজিছা এতিয়ালৈকে ঠিকে একো প্ৰব্লেম নাই সো এতিয়া আমি কুৱেশ্যনটোলৈ আহোঁ ইয়াত কোৱা হৈছে that the concept of equality before law is of British origin while the concept of equal protection of law is of American origin ইয়াতো আমি হেতু কথাই কৈছো আমেৰিকা ব্ৰিটিছ এইবিলাক সব বস্তু চেপ্টাৰ 7 ত আছে of Lakshmikant so this is correct next কৈছে unlike the concept of equality before law equal protection of law advocates absence of special privilege কিন্তু মই কি কৈছিলো equality before law talks about absence of special privilege whereas equal protection of law advocates equal treatment of all under equal circumstances so ইয়াত যেহেতু এটো কথা লিখা নাই this is wrong কাৰণ ইয়াত equal protection of law বুলি equality before law কথা লিখা আছে so এটো incorrect next কোৱা হৈছে the Indian constitution has rejected the concept of equal protection of law in favor of the concept of equality before law কিন্তু আমি জানো যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকল 14 ত both equality before law আৰু equal protection of law এই দুটা কথাই লিখা আছে হয় নে নাই সো এই কাৰণে this is wrong সো ইয়াত কৈছে which of the following are correct এটাই correct 1 সো a ঠিক আছে it is very simple সো আমি এতিয়ালৈকে এইখিনি কোৱেশ্চন কৰিলো সো এতিয়া এইখিনিতে মই আপোনালোকক জনাবলৈ বিচাৰিছো about our crash course সো আমি ই কুহি পাতে আপোনালোকৰ ওচৰত যাতে আপোনাৰ প্ৰিপাৰেচনটো ষ্ট্ৰীমলাইন হওক আমি ষ্টাৰ্ট কৰিছো এটা ক্ৰেশ কোৰ্স সো এই ক্ৰেশ কোৰ্সত আমাৰ এক্সপেৰিয়েন্সড ফেকাল্টি সকলে ধুনিয়াকে আপোনালোকক পাৰ্সোনালাইজড আমি ওয়ান অন ওয়ান মেন্টৰশিপ দিম আৰু আমি গুটেখিনি সাবজেক্টস ধুনিয়াকে পঢ়াম সো ইয়াৰ ষ্টাৰ্টিং ডেট 18th August 2024 সো এতিয়ালৈকে যদি আপোনালোকে এনৰোল কৰা নাই আপোনালোকে এনৰোল কৰিব পাৰে সো ইয়াত আপোনালোকে যদি এতিয়া এনৰোল কৰে you will get an early birds discount of rupees 7999 আগতে প্ৰাইসটো 9999 আছিলে আপুনি এতিয়া কৰিলে আপুনি 7999 তে এই গুটেখিনি কোৰ্স আপোনালোকে লাভ কৰিব ইয়াত আমি 150 প্লাস লেকচাৰস প্লাস MCQs PDFs গুটেখিনি দিম so if you have any doubt regarding this you can visit our website যোনটো হৈছে ekuhipat.com so এই ওয়েবসাইটটো জয়েন কৰিলে আপুনি গুটেখিনি ইনফৰমেশন পাব so please enroll যাতে আপোনালোকৰ প্ৰিপাৰেচনটো আৰু ভাল হওক ঠিক আছে so now we will look into the next question ইয়াত কৈছে which of the following principles constitute the components of social justice ইয়াত social justice ৰ কথা কৈছে so মই প্ৰথমতে সাইড গৈ লৈছো যাতে you can look into the options so ইয়াত কি সুধিছে social justice নো কি so আমি each and every option চাও তাৰপিছত আমি বুজিবলৈ চেষ্টা কৰিম social justice মানে এতিয়া কি হ'ব পাৰে social justice মানে social levelত সবৰে justice হোৱাটো justice মানে যদি কোনবাই কিবা এটা কাম এটা কৰিছে যদি কিবা এটা বেয়া কাম কৰিছে তেখেতক equal subjugation of law কৰা law আগত তেখেত সমান কৰা কোনবা এজন মানুহৰ পৰা যদি কিবা এটা অত্যাচাৰ হৈছে সো এই অত্যাচাৰটো নাইকিয়া কৰোৱা সো এইবিলাক সব জাস্টিসত পৰিব হয় নে নাই সো ইয়াত কৈছে social justice মানে কি social justice মানে principle of treating everyone treating equals equally মানে ইয়াত কৈছে যে social justice মানে যোনবিলাক মানুহ ইকুৱেল লেভেলত আছে সিহঁতক ইকুৱেলি ট্ৰিট কৰা মানে কি দুজন ধৰিলক দুজন মানুহ ইকুৱেল লেভেলত আছে আৰু এজন মানুহে কিবা ক্ৰাইম যদি কমিট কৰিছে সো তেখেতক যোনটো পানিশমেন্ট দিয়া হ'ব ইজন মানুহক সেই ক্ৰাইমটো কৰোতে সেম পানিশমেন্ট দিয়া হ'ব আৰু এটা কথা ইয়াত কি কোৱা হৈছে যে এজন মানুহৰ ঘৰত এজন মানুহৰ ধৰিলক অৱস্থা পাতি বহুত বেয়া
এই বেয়া অৱস্থা পাতি মানুহজনৰ লগত যদি আমি এজন ধনী মানুহ এজনক কম্পেয়াৰ কৰোঁ আৰু কোননো এডুকেশ্যনেলি বেছি এম্পাৱাৰ্ড বুলি যদি আমি চাওঁ সদায় আমি দেখিম যে সদায় ইট ইজ দিছ ৰিচ পাৰ্চন হুইল বি বেটাৰ হুইল হেভ দ্য বেটাৰ এডুকেশ্যন কেপিটেল কাৰণ তেখেতৰ তাত বেছি পইচা আছে চ' সেইকাৰণে তেখেতে নিজকে এডুকেট কৰিবলৈ সুবিধা পাইছিলে চ' যেতিয়া জবছৰ কাৰণে এই দুজন মানুহ আহে চ' আমি দেখিম যে সদায় এইজন মানুহে বেছি এডুকেটেড কাৰণে এইজন মানুহে বেছি মানে জবটো পোৱাত বেছি সুবিধা হ'ব চ' এনেকুৱা ক্ষেত্ৰত কৈছিলে যে এই যোনজন দুখীয়া মানুহ বা যোনজন ST SC হয় যোনে ভাল শিক্ষা আগতে লাভ কৰিব নোৱাৰিলে ডিউ টু আদাৰ ফেক্টৰ্ছ ডিউ টু চাৰ্টেন আদাৰ ফেক্টৰ্ছ যে হিষ্টৰিকেল ইনজাষ্টিচ হৈছে তেখেতৰ লগত চ' তেতিয়া এইজন মানুহক সেইকাৰণে ৰিজাৰ্ভেশ্যন দিব লাগিব যাতে এইজন মানুহে অলপমান ওপৰত উঠিব পাৰে চ' এইবিলাক চব ছচিয়েল জাষ্টিচত পৰিব আকৌ কৈছো মই ছচিয়েল জাষ্টিচ মানে কি ছচিয়েল লেভেলত গোটেই ছচাইটেল লেভেলত যাতে যোনে যদি কিবা এটা ক্ৰাইম কৰে সিহঁতক একেই পানিচমেন্ট দিয়া যদি কিছুমান তলৰ লেভেলত আছে আৰু কিছুমান ওপৰৰ লেভেলত আছে দুটাৰ মাজত কম্পিটিশ্যন নকৰোৱা আৰু কম্পিটিশ্যন কৰোৱা বিটুইন 2% that are on the same level এইবিলাক সব ছচিয়েল জাষ্টিচত পৰে সো ইয়াত প্ৰথমত কৈছে প্ৰিন্সিপল অফ ট্ৰিটিং ইকুৱেলছ ইকুৱেলি সো ইয়েছ দিস ইজ কাৰেক্ট নেক্সট কৈছে ৰিৱাৰ্ডিং পিপল ইন প্ৰপৰশ্যন টু দেয়াৰ এফৰ্টছ মানে এজন মানুহে যিমান এফৰ্ট দিছে এজন মানুহে যিমান কষ্ট কৰিছে তাৰ মতে সিহঁতক এফৰ্ট দিয়া অবভিয়াছলি এটা ছচিয়েল জাষ্টিচ হ'ব তাৰপিছত কৈছে ৰিকগনাইজিং স্পেচিয়েল নিডছ অফ পিপল while distributing rewards এতিয়া এই দুজন মানুহৰে কথা ইয়াত আমি দেখিলো যে এই যোনজন ST বা SC বা বহুত দুখীয়া মানুহ সেইজন মানুহক কিছুমান স্পেচিয়েল ৰিজাৰ্ভেশ্যন লাগিব মানে কি এইজন মানুহৰ স্পেচিয়েল নিডছৰ কাৰণে আমি তেখেতক কিছুমান ৰিৱাৰ্ড দিছো দিছ ৰিৱাৰ্ড ইজ ইন দ্য ফৰ্ম অফ ৰিজাৰ্ভেশ্যন সো এইটো ছচিয়েল জাষ্টিচতে পৰিব সো দিছ ইজ অলসো কাৰেক্ট সো এইকাৰণে অল অফ 1 2 3 are correct ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম নেক্সট কুৱেশ্যন কৈছে ৰাইটছৰ মিনিংনো কি সেইটোৱে সোধা কৈছে প্ৰথমত সাইড গৈ লৈছো যাতে ইট বিকামছ ইজিয়াৰ ফৰ ইউ ঠিক আছে এতিয়া ইয়াত কৈছে ৰাইটছ মানে কি এতিয়া ৰাইটছ বস্তুটো যদি আমি চাওঁ এইটো ৰাইটছত ইয়াত ফাণ্ডামেণ্টেল ৰাইটছ কনষ্টিটিউচনেল ৰাইটছ লিগেল ৰাইটছ কাষ্টমাৰী ৰাইটছ গোটেইখিনি কথা কোৱা হৈছে ৰাইটছ ইয়াত ৰাইটছ বুলি ফাণ্ডামেণ্টেল ৰাইটছ বুজোৱা নাই যদি বুজালে হয় লিখি দিলে হয় চ' ইয়াত কৈছে ৰাইটছ মানে কি এতিয়া ৰাইটছ যদি চাওঁ আমি এইটো ক'ব পাৰো যে ৰাইট এজন মানুহৰ ক্লেইমৰ নিচিনা যে এইটোত মই কৰিম এইটো মোৰ ৰাইট হয় এইটো মোৰ ৰাইট মানে কি এইটো মোৰ ক্লেইম হয় যে এই বস্তুটো ধৰি লওক আপুনি ক'লে যে মোৰ এই পানী বটলটো পৰা মই পানী খাম কাৰণ এই পানী বটলটো মোৰ চ' এইটো ধৰি লওক পানী বটল আপোনালোকে কৈছে যে মই ধৰি লওক কৈছো যে দিছ পানী ৱাটাৰ বটল ইজ মাইন এণ্ড আই উইল ড্ৰিংক ৱাটাৰ বটল বিকজ দিছ ইজ মাই ৰাইট টু ড্ৰিংক ৱাটাৰ ফ্ৰম দিছ বটল এজ দিছ বটল বিলংছ টু মি মানে মই কি কৈছো যে মই পানী বটলৰ পৰা পানী খাব পাৰিম কাৰণ এই পানী বটলটো মোৰ আৰু মোৰ ৰাইট আছে এই পানী বটলটোৰ পৰা পানী খোৱাত মই কি কৈছো মানে মোৰ ক্লেইম আছে এই বটলটোৰ পৰা পানী খোৱাত মোৰ ক্লেইম আছে চ' এইকাৰণে ৰাইটছক কি বুলি ক'ব পাৰো ৰাইটছক আমি ক্লেইম বুলি ক'ব পাৰো আৰু এই ক্লেইমখিনি ৰাইটছ হ'বলে ছচাইটিয়ে ৰেকগনাইজ কৰিব লাগিব যে ছচাইটিও মানিব লাগিব যে এইজন মানুহৰ এইটো ক্লেইম হয় মানে এজন মানুহে যদি কয় যে এই বস্তুটো মোৰ আৰু ছচাইটিয়ে যদি নেমানে যে এই বস্তুটো তাৰ বুলি চ' সেইটো ৰাইটছ নহ'ব ধৰি লওক এই পানী বটলটো মোৰ হয় চ' মোৰ ৰাইট আছে ইয়াৰ পৰা পানী খোৱাৰ আৰু ছচাইটিয়ে যদি মানে যে এই পানী বটলটো মোৰ হয় তেতিয়া এইটো মোৰ ৰাইট কিন্তু যদি ছচাইটিয়ে কয় যে এই পানী বটলটোতো তোৰ নহয় ত' তেতিয়া এইটো মোৰ ৰাইট নহ'ব এই পানীখিনি খোৱাৰ চ' আমি কি দেখিলো ৰাইটছ কি হয় ৰাইটছ হৈছে ক্লেইম of an individual that are recognized by society যোনটো ছচাইটিয়ে ৰেকগনাইজ কৰে আৰু কেতিয়াবা লও চেংচন কৰে মানে লও মানি লয় ছচাইটিয়েটো মানি লয় আৰু কেতিয়াবা লজ বিলাকেও মানি লয় যে য়েছ এইটোতো ৰাইট হয় ঠিক আছে সেইটো হৈছে ৰাইটছ চ' এতিয়া আমি অপচনছ খিনি চাওঁ প্ৰথমত কৈছে যে ৰাইটছ আৰ মৰেল ডিমাণ্ডছ অফ ছচাইটি ফৰ ইটছ ওন সেল্ফ ডেভেলপমেণ্ট ৰাইটছ বোলে মৰেল ডিমাণ্ডছ অফ ছচাইটি মৰেল ডিমাণ্ডছ অফ ছচাইটিটো নাই কাৰণ এইবিলাক claims হৈছে individual not moral demands of society so this is wrong next হৈছে they are incentives given by state to people in return of their obedience নহয় wrong তাৰপিছত কৈছে they are reasonable claims of persons recognized by society and sanctioned by law এইবিলাক ৰিজনেবল ক্লেইম হয় আমি ইণ্ডিভিজুৱেলৰ যোনবিলাক লয়ে চেংচন কৰে আৰু ছচাইটিয়ে ৰেকগনাইজ কৰে য়েছ সেইটোৱে কথা কৈছো চ' ৰাইট আৰু নেক্সট কৈছে দে আৰ অব্লিগেশ্যনছ মেণ্ডেটেড বাই ষ্টেট ইন অৰ্ডাৰ টু প্ৰমোট ছচিয়েল ৱেলফেয়াৰ চ' এইটো নহয় যদি আমি পঢ়িছো চ' এইটোতো DPSPৰ বস্তু কোৱা হৈছে বাট এইখিনি কথা আমি এতিয়া নাহো চ' এইটোতো নহয় কাৰণ ইয়াত অব্লিগেশ্যন মেণ্ডেটেড বাই ষ্টেটৰ কথা কৈছে অবভিয়াছলি এইটো নহয় চ' দিছ ইজ ৰং ঠিক আছে চ' আমি ইয়াত দেখিলো যে ইয়াত কি ইয়াত কাৰেক্ট এনচাৰ ইজ চি
সো এতিয়া আমি নেক্সট অপশনটো চাওঁ নেক্সট অপশনত কি আছে নেক্সট অপশনত কৈছে যে rights against exploitationৰ কথা কোৱা হৈছে সো প্ৰথমত মই সাইড গুছি গৈছো যাতে it becomes easier for you ঠিক আছে সো এতিয়া right against exploitationৰ কথা কৈছে আৰু এই right against exploitation আমাৰ কনস্টিটিউশনত পাৰ্ট 3 আৰ্টিকল 23 আৰু আৰ্টিকল 24 ত লিখা গৈছে আৰ্টিকল 23 আৰু 24 ত লিখা গৈছে আৰ্টিকল 23 ত কি লিখা গৈছে আৰ্টিকল 23 ত লিখা হৈছে যে forced labor আৰু human trafficking forced labor আৰু human trafficking কি কৰা হ'ব human trafficking prohibit কৰা হ'ব বন্ধ কৰা হ'ব সেইটো লিখা আছে আৰ্টিকল 23 ত আৰু আৰ্টিকল 24 ত কি লিখা আছে যে যোনবিলাক সৰু ল'ৰা ছোৱালী যোনবিলাক চিলড্ৰেন সিহঁতক ফেক্টৰীত আৰু মাইন্সত কাম কৰিবলৈ prohibit কৰা হ'ব কাম কৰিবলৈ দিয়া নহ'ব সো সেইটো লিখা আছে আৰ্টিকল 23 আৰু 24 ত সো ৰাইট এগেইনষ্ট এক্সপ্লইটেশন যদি আমি কওঁ তেতিয়া আমি দুটা ৰাইটৰ কথা পাওঁ এটা হৈছে আৰ্টিকল 23 আৰু এটা হৈছে আৰ্টিকল 24 আৰ্টিকল 23 ত কি কোৱা হয় যে ফোর্সড লেবার আৰু হিউম্যান ট্রাফিকিং এইবিলাক বস্তু prohibit কৰা হ'ব আৰু আৰ্টিকল 24 ত এইটো লিখা হৈছে চিলড্ৰেন বিলাকক ফ্যাক্টৰী হেজার্ডাস কন্ডিশন মাইন্স তাত কাম কৰিবলৈ দিয়া নহ'ব সো এয়া হৈছে আৰ্টিকল 23 আৰু 24 ইয়াত লিখা গৈছে যে which of the following মানে ইয়াত যে দিয়া আছে চাৰিটা are envisaged by rights against exploitation in the constitution of India মানে right against exploitation এ কি কিহৰ কথা কৈছে হেতুৱে খোলা হৈছে সো প্ৰথমত কোৱা হৈছে prohibition of traffic in human beings and forced labor obviously কৈছে সো this is correct next untouchability abolish কৰা সো untouchability abolish কৰাটো article 17 ত লিখা গৈছে and this does not come under right to exploitation so this is wrong next কৈছে protection of interest of minorities minority interestৰ কথা এইবিলাক গুটেখিনি মেনশন কৰা হৈছে article 29 ত ক'ত article 29 so ইয়াতো article 23 24 ৰ কথাই কোৱা হয় so this is wrong next prohibition of employment of children in factories and mines so এইটোটো কথা কোৱা হৈছে বুলি কৈছে so this is correct 1 and 4 is correct so C ঠিক আছে so এতিয়া আমি আজি দিনৰ last questionটো চাবলৈ গৈ আছো and that is about article 20 of Indian constitution দে article 20 so প্ৰথমতে questionটো চাই লওক তাৰপিছত মই আহিম ঠিক আছে so article 20 ত কি কোৱা হয় article 20 is provided under arbitrary or excessive punishment given by the state it deals with the protection of an individual against arbitrary punishment and excessive punishment sorry arbitrary arrest punishment নহয় sorry arbitrary arrest and excessive punishment so etu kot kowa hoy article 20 article 20 deals with protection of an individual against arbitrary and excessive punishment etu arrest boli nilikhe hol against arbitrary and excessive punishment etu hoise article 20 so article 20 t etu kowa hoy je kunba ejon manhok juntu level সেই লেভেলত কে যোনটো এটা ক্রাইম এটা কৰে সেই ক্রাইমৰ লেভেলত পানিশমেন্ট দিয়া হ'ব সো তেখেতে যদি বস্তু এটা চুৰ কৰে সো চুৰ কৰাৰ কাৰণে তেখেতক ডেথ পেনাল্টি দিলে নহব যদি এটা বস্তু চুৰ কৰে সেই চুৰ কৰাৰ লেভেলত তেখেতক পানিশমেন্ট দিয়া হ'ব ধৰি লওক ফাইন দি দিলে ধৰি লওক 10,000 টকাৰ ফাইন লগাই দিলে কাৰণ চুৰ কৰিছে সো সেইটো হৈছে লেভেলত এটা ক্রাইম পানিশমেন্ট দিয়া এক্সেসিভ পানিশমেন্ট দি দিব নালাগে সো হেতুৱে কয় আৰ্টিকল 20 এতিয়া আৰ্টিকল 20 ত বিভিন্ন আৰু কথা কয় যোনটো আমি ডিফাৰেন্ট অপশনছৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম সো আৰ্টিকল 20 ত ইয়াত লিখা গৈছে যে কোন তিনটা আৰ্টিকল 20 ত লিখা আছে সো প্ৰথমত লিখা গৈছে ইট prohibits the retrospective imposition of any kind of civil liability on a person সো কি হয় কৈছো যে এটা আছে ex post facto law সো এতিয়া এটা কথা এটা হল যে আপুনি ধৰি লওক এটা ক্রাইম এটা কৰিলে 24 অগষ্ট
2024 আপুনি কি ক্ৰাইম কৰিলে আপুনি এইটো ক্ৰাইম কৰিলে যে আপুনি আপুনি কি কৰিলে ক্ৰাইম আপুনি এইটো ক্ৰাইম কৰিলে যে আপুনি ধৰি লওক মোৰ পানী বটলটো আপুনি চুৰ কৰিলে এই বস্তুটো আপুনি কেতিয়া কৰিলে 24 আগষ্ট 2024 আপুনি যেতিয়া মোৰ পানী বটলটো চুৰ কৰিলে 24 আগষ্ট 2024 সেই দিনাখন বাৰু এইটো কথা বাদ দিয়ক আপুনি এইটো ধৰক যে 24 আগষ্ট 2024 আপুনি ধৰি লওক মোৰ পানী বটল চুৰ কৰিলে 28 আগষ্ট 2024 গভৰ্ণমেণ্টে ৰুল এটা বনালে যে যদি কোনোবা এটা মানুহে বেলেগ এটা মানুহৰ পানী বটল চুৰ কৰে তেতিয়াহ'লে সেইজন মানুহক 5 years জেল দিয়া হ'ব এতিয়া চাওক আপুনি 24 আগষ্টত মোৰ পানী বটল চুৰ কৰিছে সো সেই যেতিয়া আপুনি পানী বটল চুৰ কৰিছিলে তেতিয়া পানী বটল চুৰৰ এগেইনষ্টত একো ল নাছিলে কিন্তু তাৰ 4 দিনৰ পাছত গভৰ্ণমেণ্টে এটা ল আনিলে যে যদি কোনোবাই কাৰোবাৰ পানী বটল চুৰ কৰে তেতিয়া তাক 5 বছৰ জেল দিয়া হ'ব সো এতিয়া মই গৈ পেলাই জুডিচিয়াৰীছত গৈ পেলাই মই 30 আগষ্টত জুডিচিয়াৰীছত গলো আৰু ক'লো যে মোৰ পানীটো এইজন মানুহে চুৰ কৰিছিলে 24 আগষ্টত সো তেখেতক পানিশমেন্ট দিয়ক 5 বছৰৰ কাৰণে জেল পঠাওক কিন্তু জুডিচিয়াৰীয়ে তেখেতক পানিশমেন্ট নিদিব কিয় নিদিব কাৰণ এই যোনটো পানিশমেন্ট এই পানিশমেন্টটো সেই মানুহজনে ক্ৰাইম কৰাৰ পাছতহে ওলাইছে মানুহজনে যেতিয়া ক্ৰাইম কৰিছিলে তেতিয়া এনেকুৱা একো পানিশমেন্ট নাছিলে সো পানিশমেন্টটো কি পিছত ওলাইছে সো পানিশমেন্টটো যদি এটা পাৰ্টিকুলাৰ ডেটত পানিশমেন্টটো ওলোৱা ডেটতকে আগতে যদি এজন মানুহে ক্ৰাইম এটা কৰে তেতিয়া সেইজন মানুহৰ সেই পাৰ্টিকুলাৰ এক্টটোক ক্ৰাইম হিচাপে চোৱা নহয় সো সেইটোকে কোৱা হয় নো এক্স পোষ্ট ফেক্টো ল মানে যদি এটা ল নাথাকেই এটা পাৰ্টিকুলাৰ টাইমত ল নাথাকোতেনে যদি ক্ৰাইম এটা কৰা হয় সো তেতিয়া পিছত যদি কিবা এটা ল বনেও সো সেই মানুহজনক সেই ল নবনোতে যদি কিবা এক্ট কৰিছে সেইটো কাৰণে সেইজন মানুহক পানিশমেন্ট দিব নোৱাৰে সেইটো কোৱা হয় নো এক্স পোষ্ট ফেক্টো ল কিন্তু এইখিনিতে আছে এটা কেটচ ক্ৰাইম দুটা টাইপৰ হ'ব পাৰে বা লাইবিলিটি দুটা টাইপৰ হ'ব পাৰে এটা হৈছে ক্ৰিমিনেল এটা হৈছে চিভিল মানে লাইবিলিটি মানে কিবা এটা ক্ৰাইম কৰিছে ধৰি লওক লাইবিলিটি এটা আছে সেই লাইবিলিটিটো দুটা টাইপৰ হ'ব পাৰে এটা হৈছে ক্ৰিমিনেল এটা হৈছে চিভিল এতিয়া এই যোনটো নো এক্স পোষ্ট ফেক্টো ল দিস ইজ এপ্লিকেবল অনলি ইন কেছ অফ ক্ৰিমিনেল কেसेছ মানে ক্ৰিমিনেল কেছেছতহে আপোনাক পানিশমেন্ট দিয়া নহব যদি আপুনি এটা ক্ৰাইম আগতেই কৰিছে লটো নবনা কিন্তু চিভিল কেছেছত আপোনাক পানিশমেন্ট দিয়া হ'ব বুজিছে সো এতিয়া আমি প্ৰথমটো চাওঁ ইয়াত কৈছে ইট প্ৰহিবিটস retrospective imposition of any kind of civil liability on a person কিন্তু ইয়াত civil liability আকৌ এটা কথা কৈছো দেই ইয়াত retrospective কৈছে retrospective মানে back date আপোনাৰ মানে কিবা এটা ক্ৰাইম এটা আগতেই কৰিছে বেক ডেটত গৈ পেলাই আপোনাক পেনাল্টি ইম্পোজ কৰিছে সেইটোৱে কয় retrospective imposition ইয়াত কৈছে যে ইয়াত কৈছে যে ex post facto law ইম্পোজ কৰিব on civil liability কিন্তু কৈছে civil liability ইম্পোজ নহয় so this is wrong কাৰণ খালি it prohibits only on criminal liability so এইটো wrong next কৈছে the protection against double jeopardy is available in proceedings before departmental inquiries এইবাৰ চাওক article 20 যোনটো that protects an individual against arbitrary and excessive punishment ইয়াত এইটো কোৱা হয় যে এজন মানুহক এটা পাৰ্টিকুলাৰ ক্ৰাইমৰ কাৰণে দুবাৰ পানিশমেন্ট দিব নোৱাৰে এজন মানুহক যদি এটা ক্ৰাইমৰ কাৰণে দুটা পানিশমেন্ট দিয়ে সেইটোক কয় ডাবল জিঅপাৰ্ডি বুলি সো ইয়াত কি কয় যে এজন মানুহক এটা ক্ৰাইমৰ কাৰণে দুবাৰ পানিশমেন্ট দিব নোৱাৰে এতিয়া এই পানিশমেন্টটো কোনে দিয়ে এই পানিশমেন্টটো এই পানিশমেন্টটো দিয়েটো আমি জানো জুডিচিয়াৰীয়ে So double jeopardy যোনটো বস্তু that is applicable against the decisions of judiciary या फिर tribunals মানে কোৰ্টে বা ট্ৰাইব্যুনেলে এজন মানুহক এটা পাৰ্টিকুলাৰ ক্ৰাইমৰ কাৰণে এবাৰহে পানিশমেন্ট দিব পাৰে কিন্তু ইয়াত এটা কথা এটা আছে যে এই যোনটো পানিশমেন্ট যোনটো সেন্টেন্স দিয়ে সেইটো কোৰ্টে দিব পাৰে অবভিয়াসলি কিন্তু কেতিয়াবা আমি দেখো যে কিছুমান ডিপাৰ্টমেন্টত অফিচৰ কিছুমান ডিপাৰ্টমেন্টতো এজন মানুহক এটা পাৰ্টিকুলাৰ পানিশমেন্ট দিলে ধৰি লওক তাৰপিছত সেই কেছটোৱে কোৰ্টলৈ গ'ল আৰু কোৰ্টে আৰু এটা পানিশমেন্ট দিলে সো এতিয়া কিন্তু এটো ডাবল জিঅপাৰ্ডি নহব কিয় নহব কাৰণ প্ৰথমৰ যোনটো পানিশমেন্ট দিছিলে হেতু ডিপাৰ্টমেন্ট এটাই দিছিলে জুডিচিয়াৰীয়ে দিয়া নাই সো যোনটো ডাবল জিঅপাৰ্ডি দিস অনলি প্ৰটেক্টস এগেইনষ্ট the verdicts of judiciary and not departmental inquiries so ইয়াত যেহেতু departmental inquiries কাৰণেও ডাবল জিঅপাৰ্ডি এপ্লিকেবল বুলি কৈছে so this is wrong next it protects an individual
from any sort of compulsion to give thumb impression or blood specimen. এতিয়া আৰ্টিকল 22 কোৱা হৈছে যে ইণ্ডিভিজুৱেল এজনক প্ৰটেক্ট কৰা হ'ব এগেইনষ্ট এক্সেচিভ পানিশমেণ্ট, কিন্তু ইয়াত এইটোও কোৱা হৈছে যে এজন মানুহক ফ'ৰ্চ কৰা নহ'ব যে তেখেতে অৰেল এভিডেন্স দিয়ক, মানে তেখেতক অৰেল এভিডেন্স মানে এজন মানুহে এতিয়া ধৰি লওক গভৰ্ণমেণ্টে মোক ক'লে যে মই এটা ক্ৰাইম এটা কৰিছো, তেতিয়া মোক পুলিচে ফ'ৰ্চ কৰিব নোৱাৰে যে মই নিজে অৰেলি কওঁ যে মই ক্ৰাইমটো কৰিছো, চ' মই নিজে অৰেল এভিডেন্স দিবলৈ দৰকাৰ নাই বুলিও আৰ্টিকল 20ত লিখা আছে। কিন্তু আৰ্টিকল 20ত লিখা আছে যে যদি এজন মানুহক থাম্ব প্ৰিণ্ট দিবলৈ কয় চ' সেইজন মানুহে থাম্ব প্ৰিণ্ট দিব লাগিব বুলি কৈছে। আৰু এজন মানুহক যদি কয় যে ব্লাড স্পেচিমেন দিব লাগিব বুলি, চ' তেখেতে ব্লাড স্পেচিমেনো দিবলৈ দৰকাৰ হ'ব বুলি কৈছে। মানে কি এজন মানুহক যদি অৰেল এভিডেন্স দিব লগাত পৰে, চ' এজন মানুহক যদি চৰকাৰে কয় যে অৰেল এভিডেন্স দিব লাগে, চ' তেখেতে নিদিলেও হ'ল। কাৰণ কিয়? কাৰণ আৰ্টিকল 20ত লিখা আছে যে অৰেল এভিডেন্স ল'বলৈ নোৱাৰে, কিন্তু এজন মানুহৰ পৰা থাম্ব প্ৰিণ্ট আৰু ব্লাড স্পেচিমেন ঠিকে ল'ব পাৰিব। ঠিক আছে, চ' ইয়াত যিহেতু ইট প্ৰটেক্টছ এন ইণ্ডিভিজুৱেল এগেইনষ্ট এনি কাইণ্ড অফ কম্পালচন টু গিভ থাম্ব ইম্প্ৰেছনৰ কথা লিখা আছে, চ' দিছ ইজ অবভিয়াছলি ৰং। চ' ইয়াত আমি লিখিলো যে এটাও কাৰেক্ট নহয়, চ' নন অফ দ্য এবভ ইজ দ্য কাৰেক্ট এনচাৰ। চ' এইটোৱে আছিলে আজিৰ দিনৰ লাষ্ট আমাৰ MCQs। চ' আজি আমি 10টা MCQ কৰিলো ফাণ্ডামেণ্টেল ৰাইটছৰ। কাইলৈ মই আকৌ 10টা MCQs লৈ আহিম। চ' আকৌ এবাৰ কৈছো, in case you want to download the PDF, you can download it from my Telegram channel, that is Study with Amlan. So without any space, এইটো মাৰিলে you will get access to my Telegram channel, যোনটোৰ পৰা আপোনালোকে গোটেইখিনি PDFs ডাউনলোড কৰি ল'ব পাৰে। Along with that, I also post important stuffs, important PDFs in this channel, so do subscribe to this channel. So আজিৰ কাৰণে ইমানে। so যোৱাৰ আগতে মই আপোনালোকক আৰু এটা কথা ক'বলৈ বিচাৰিছো যে আমি গহি পাতে আপোনাৰ every day MCQ open mock tests পাতো for APSC prelims. So in this what we do is that we give 8 MCQs daily from APSC syllabus and 2 MCQs from current affairs. আৰু যোনখিনি consecutive winners হয়, they get prize worth ₹5,000. So if you're interested, you can join us in this initiative, য'ত আপুনি free of cost daily MCQs কৰিব পাৰিব। আৰু every evening at 9 PM আমি এইটো ৰান কৰো, আৰু online mode you can solve it, you can get access to this mock test in our website, that is www.ekohipat.com. So that is all from my side. কালি আকৌ লগ পাম প্ৰিলিমছৰ আৰু কিছুমান MCQs কৰিম on polity. So till then, bye bye.